কেইবা শতিকা জোৰা এক অপেক্ষাৰ অন্ত পৰিব বিদেশৰ পৰা অসম ভূমিলৈ আহিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া শিপিনীৰ হতুৱাই বৈ উলিওৱা পবিত্ৰ বৃন্দাবনী বস্ত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লণ্ডনত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে অসম চৰকাৰে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ সন্দৰ্ভত এখন ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰে ব্ৰিটিছ মিউজিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃন্দাবনী বস্ত্ৰৰ সৈতে থকা অসমৰ সম্পৰ্ক কথা ব্যক্ত কৰি কয় যে বৃন্দাবনী বস্ত্ৰ হৈছে এক কালজয়ী সম্পদ বৈষ্ণৱ সংস্কৃতি আৰু আমাৰ ঐতিহ্য এই পবিত্ৰ বস্ত্ৰৰ সৈতে সংপৃক্ত হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোশ্যাল মিডিয়া যোগে কয় যে লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম হৈছে বিশ্বৰ এনে এক বিৰল সংগ্ৰহালয় যি ইতিহাসৰ বহু উল্লেখনীয় আৰু স্মৰণীয় সমলৰ সাক্ষ্য বহন কৰি আছে অসম চৰকাৰ আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে লেটাৰ অফ ইন্টেন্ট স্বাক্ষৰিত হয় অসমৰ ঐতিহ্য অতি আপুৰুগীয়া সম্পদ অসমৰ ভূমিলৈ উভতি আহিব আৰু অসমবাসীয়ে এই বস্ত্ৰভাগী দৰ্শন কৰিব পাৰিব গতিকে এই দিনটো এক স্মৰণীয় দিন অৱশ্যে বৃন্দাবনী বস্ত্ৰখন স্থায়ীভাৱে ৰখাকৈ অসমলৈ নাহে ব্ৰিটিছ মিউজিয়ামত থকা এই সম্পদবিধ অসমলৈ বিশেষ কিছু নিয়মৰ মাজেৰেহে অনা হ'ব বৃন্দাবনী বস্ত্ৰখন অসমলৈ 2027 চনৰ আগভাগত অনা হ'ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে লগতে তেওঁ কয় যে অসমৰ মানুহে এই বস্ত্ৰখন দেখাৰ পাছত গুৰুজনক আকৌ এবাৰ হৃদয়ত স্থাপন কৰিব এই আপুৰুগীয়া বৃন্দাবনী বস্ত্ৰৰ প্ৰসংগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এএলএ লাইভৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ অনুৰোধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ মথুৰাদাস বুঢ়া আটাই আমাৰ সেই সময়ৰ বস্ত্ৰ শিল্পীসকলৰ লগত বৃন্দাবনী বস্ত্ৰ বৈ উলিয়াইছিলে কালক্ৰমত এই বৃন্দাবনী বস্ত্ৰ ভূটানলৈকে যায় ভূটানৰ পৰা টিবেটলৈকে যায় আৰু যোৱা 100 বছৰ ধৰি এই ব্ৰিটিছ মিউজিয়ামত শোভা বৰ্ধন কৰিছে ইয়াৰ আন এটা অংশ পেৰিছ মিউজিয়ামতো আছে আৰু সৰু সৰু অংশ কেইটামান আৰু 2-4টা মিউজিয়ামত আছে এই বস্ত্ৰখনি অসমলৈ উভতাই অনাৰ বাবে মই 2019 চনৰ পৰা ক'ব গ'লে 2014 চনৰ পৰাই মই কাম কৰি আছিলোঁ কিন্তু ব্ৰিটিছ চৰকাৰে বা ব্ৰিটিছ মিউজিয়ামে আমাক দুটা কাৰণত দিব খোজা নাছিল যে অসমত সেই ধৰণৰ মিউজিয়াম নাই যিটো মিউজিয়ামত টেম্পাৰেচাৰ হিউমিডিটি লাইটছ গোটেইবিলাক মেইনটেইন হ'ব পাৰে কাৰণ 600 বছৰীয়া কাপোৰ এখন বচাই ৰাখিবৰ কাৰণে তেওঁলোকে সপ্তাহত ইয়াত কেমিকেল দিয়ে তাত লাইটিং হিউমিডিটি বহুত খৰচ কৰে ব্ৰিটিছ মিউজিয়ামে এই বস্ত্ৰভাগ সংৰক্ষণ কৰাৰ কাৰণে গতিকে তেওঁলোকে কৈছিলে যে আমি 600 বছৰৰ পুৰণা বস্ত্ৰ এখন 100 বছৰ ধৰি আমি ইয়াক ৰাখিছোঁ আপোনালোকৰ তাত মিউজিয়াম নাই লৈ গ'লে ই বেয়া হৈ যাব JSW গ্ৰুপ আপোনালোকে জানে যে সজ্জন জিন্দাল আৰু সংগীতা জিন্দাল JSW ফাউণ্ডেশ্যন আছে তেওঁলোকৰ মাক সাবিত্ৰী জিন্দাল তিনিচুকীয়াৰ হয় আৰু তেওঁ বৰ্তমান হাৰিয়ানাৰ নিৰ্দলীয় বিধায়িকা আৰু সজ্জন জিন্দাল সংগীতা জিন্দালৰ অসমত তেওঁলোকৰ কোনো ব্যৱসায় নাই কিন্তু অসমৰ লগত তেওঁলোকৰ ৰুটছ এটা আছে যে তেওঁলোক মাক অসমৰ তেওঁলোকে সিদ্ধান্ত ল'লে যে আমি কৰ্পোৰেট সোশ্যাল ৰেসপন্সিবিলিটি টকাৰে অসম চৰকাৰে আমাক মাটি দিলে আমি এটা মিউজিয়াম নিৰ্মাণ কৰিম যিটো মিউজিয়ামত বৃন্দাবনী বস্ত্ৰ আহিব পাৰিব
আৰু তাৰ পিছত গোটেই বিশ্বতে থকা আপুৰুগীয়া সম্পদসমূহো মাজে মাজে আনি থাকিব পৰা যাব এটা খুব ভাল সংগ্ৰহালয় অনলি ফৰ যিবিলাক বিদেশত থকা সামগ্ৰী তাক অনাৰ কাৰণে আমি আমাৰ চেৰিকালচাৰ ফাৰ্মৰ কাষত যিবিলাক মাটিত ঘৰ বাৰী ইতিমধ্যে হৈছিলে তাৰে আমি 3 বিঘা মাটি দিছোঁ তেওঁলোকে মিউজিয়ামটো নিৰ্মাণ কৰি মালিকী স্বত্ব আকৌ অসম চৰকাৰক ঘূৰাই দিব এইটো অসম চৰকাৰৰ মিউজিয়াম হ'ব তেওঁলোকে মাত্ৰ বনাই আমাক ঘূৰাই দিব আৰু বস্ত্ৰখনি তাৰ পিছত আমি লৈ আহিম বস্ত্ৰখন লৈ আহোঁতেও এখন বিশেষ বিমানেৰে আনিব লাগিব য'ত লাইট হিউমিডিটি গোটেইবোৰ মেইনটেইন হ'ব তাৰো ব্যৱস্থা অলৰেডি JSW ফাউণ্ডেশ্যন আৰু ব্ৰিটিছ মিউজিয়ামে কৰিছে মই ভাবোঁ যে 2027ৰ আগভাগত আমি এই বস্ত্ৰভাগ অসমত প্ৰদৰ্শনৰ কাৰণে আনিবলৈ সক্ষম হ'ম